নমস্কাৰ বন্ধুসকল, মই দিলৱাৰ হুছেইন মজুমদাৰ আৰু অত্যন্ত এটি গুৰুত্বপূৰ্ণ বিষয় লৈ মই এই ভিডিঅ'টো প্ৰস্তুত কৰিব লগা হৈছে। উৰ্দু ভাষাক লৈ ৰাজনীতি কৰা সকলক উচ্চতম ন্যায়ালয়ে এক কান্তলীয়া স্বৰ সোধাইছে। কান্তলীয়া স্বৰ এইটো অৰ্থত সোধাইছে যে উৰ্দু ভাষাক লৈ যিসকলে সাম্প্ৰদায়িক ৰাজনীতি কৰি আছে তেওঁলোক এতিয়া বিফল হৈছে। কাৰণ উচ্চতম ন্যায়ালয়ে শেহতীয়াভাৱে যি শুনানিত এইটো অৰ্ডাৰ কৰিছে, এই মন্তব্য কৰিছে যে উৰ্দু নট এলিয়েন টু ইণ্ডিয়া, উৰ্দু বৰ্ণ হিয়াৰ, উৰ্দু বৰ্ণ টু ইণ্ডিয়া, ডেভেলপ এণ্ড ফ্লৰিষ্ট হিয়াৰ। এয়া উচ্চতম ন্যায়ালয়ৰ মন্তব্য উৰ্দু ভাষাক লৈ। ন্যায়াধীশ সুধাংশু ধুলিয়া আৰু কে বিনোদ চন্দ্ৰন নামৰ দুয়োগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে উৰ্দু ভাষাক লৈ এই ধৰণে মন্তব্য কৰে। ঘটনাৰ ইতিহাস আমি জানিব লাগিব। কিয় উচ্চতম ন্যায়ালয়ে এনেধৰণে মন্তব্য কৰিবলৈ বাধ্য হৈছে? কাৰণ মহাৰাষ্ট্ৰৰ এগৰাকী প্ৰাক্তন কাউন্সিলৰে উৰ্দু ভাষাক নিষিদ্ধ কৰিবৰ কাৰণে মহাৰাষ্ট্ৰৰ বিভিন্ন যিবোৰ চাইনবোৰ্ড আছে, পোষ্টাৰ আছে, সেইবোৰত নিষিদ্ধ কৰিবৰ কাৰণে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। কিন্তু আৰু সেই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে উৰ্দু ভাষা বিদেশী ভাষা নহয়, উৰ্দু ভাষা ভাৰতীয় বংশোদ্ভৱ এটি ভাষা, ভাৰতত জন্ম পোৱা এটি ভাষা। উৰ্দু ভাষা হ'ল ইণ্ডো আৰিয়ান ভাষা। গতিকে বহুতে ভাবে কি উৰ্দু হয়তো এটা সম্প্ৰদায়ৰ ভাষা বুলি বহুতে ভাবিছিল, কিন্তু সেয়া যে নহয় সেই কথা অতি স্পষ্টভাৱে উচ্চতম ন্যায়ালয়ে কৈ দিছে। উৰ্দু বিভাজনৰ মাধ্যম হ'ব নোৱাৰে। কেৱল উৰ্দু বুলি নহয়, যিকোনো এটি ভাষা বিভাজনৰ মাধ্যম হ'ব নোৱাৰে। উচ্চতম ন্যায়ালয়ে কৈছে লেট আছ মেক ফ্ৰেণ্ডছ উৰ্দু এণ্ড আদাৰ লেংগুৱেজ, অৰ্থাৎ প্ৰতিটো ভাষাৰ সৈতে আমি বন্ধুত্ব গঢ়ি তোলা দৰকাৰ, বন্ধুত্ব গঢ়ি তুলিব লাগে। ভাষা এটা বিভাজনৰ মাধ্যম কেতিয়াও হ'ব নালাগে। কোনো এটা ভাষা আয়ত্ব কৰা মানে নিজৰ মাইণ্ডটো অপেন কৰা, এনেধৰণৰ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে। লগতে ন্যায়ালয়ে কয়, অতি স্পষ্ট ভাষাৰে কয় যে ন্যায়ালয়ে উৰ্দু ভাষাৰ প্ৰভাৱ, বহুকেইটা ভাষাৰ ওপৰত উৰ্দু ভাষাৰ প্ৰভাৱ আছে। হিন্দী ভাষাৰ ওপৰতো উৰ্দু ভাষাৰ যথেষ্ট প্ৰভাৱ আছে। দেশৰ ন্যায়িক ব্যৱস্থাটো উৰ্দু ভাষাৰ প্ৰভাৱ যথেষ্ট আছে বুলি উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে। উচ্চতম ন্যায়ালয়ে উদাহৰণস্বৰূপে কয়, যেনেধৰণে আদালত, হলফনামা, ৱকালতনামা, গেষ্টি, এইবোৰ যিবোৰ শব্দ আছে সেই শব্দবোৰ উৰ্দুৰ পৰা অহা। লগতে উচ্চতম ন্যায়ালয়ে উদাহৰণস্বৰূপে কয় যে হিন্দী যিটো শব্দ, হিন্দী শব্দটো পাৰ্চিয়ান শব্দৰ পৰা উৎপত্তি হোৱা বুলি উচ্চতম ন্যায়ালয়ে কয়। হিন্দাবী নামৰ এটি শব্দ আছে, পাৰ্চিয়ান শব্দ, সেই শব্দৰ পৰাই হিন্দী শব্দটো উদ্ভাৱন হৈছে বুলি উচ্চতম ন্যায়ালয়ে অতি স্পষ্ট ভাষাৰে কৈ দিয়ে। এতিয়া কথাটো হ'ল যে বহুতে ভাবে কি এটা ভাষা কোনো এটা ধৰ্মৰ ভাষা বুলি ভাবি লয়, কিন্তু ভাষা এটা কেতিয়াও ধৰ্মৰ ভাষা নহয়। অৰ্থাৎ লেংগুৱেজ ইজ নট এ ৰিলিজিয়ান, নাইডাৰ ৰিপ্ৰেজেণ্ট এনি ৰিলিজিয়ান। অৰ্থাৎ এটা ভাষাই কেতিয়াও এটা ধৰ্মক প্ৰতিনিধিত্ব কৰিব নোৱাৰে। লেংগুৱেজ ইজ এ মিডিয়াম অফ এক্সচেঞ্জ অফ আইডিয়াজ। অৰ্থাৎ যিবোৰ লেংগুৱেজ আমি ব্যৱহাৰ কৰোঁ সেইবোৰ মত বিনিময়ৰ মাধ্যম হোৱা দৰকাৰ। গতিকে এনেধৰণৰ যি মন্তব্য উচ্চতম ন্যায়ালয়ে অত্যন্ত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মহাৰাষ্ট্ৰৰ প্ৰাক্তন কাউন্সিলৰ এগৰাকীৰ যি আবেদন সেয়া খাৰিজ কৰিছে। তাৰ পাছত এতিয়া যিসকলে উৰ্দু ভাষাক লৈ সাম্প্ৰদায়িক ৰাজনীতিৰ আশ্ৰয় লয় তেওঁলোকে এতিয়া সেই কথাটো তেওঁলোকে বুজি পাবনে? উৰ্দু ভাষাক লৈ যি সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ হৈছে সমগ্ৰ দেশত, তেওঁলোকে ন্যায়ালয়ক গুৰুত্ব দিবনে? ন্যায়ালয়ক সন্মান যাচিবনে? তেওঁলোকে সেইটো বুজি পোৱা দৰকাৰ যে উৰ্দু ভাষা কোনো বিদেশী ভাষা নহয়, উৰ্দু ভাষা আমাৰ নিজৰ দেশৰে ভাষা। আৰু গতিকে কোনো এটা ভাষা শিকাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে, কেতিয়াও সেইটো অইন কোনো ধৰণৰ বেয়া কথা হ'ব নোৱাৰে। গতিকে যিসকলে উৰ্দু ভাষাক লৈ ৰাজনীতি কৰিছে, সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে, তেওঁলোকৰ মুখত এয়া ন্যায়ালয়ৰ এক প্ৰচণ্ড স্বৰ বুলি এই মুহূৰ্তত আমি ক'ব খোজো। ধন্যবাদ সকলোকে।